লাগিছে চাগে ন অকণমান গৈ ভাল হোটেল এখন পালে ভাতকেইটা খাই ল'ব লাগিব কালি ৰাতি আকৌ ট্ৰেইনত ভাতকেইটা খায়ো ভাল নালাগিল ভাতকেইটা খালে তুমি গাত অলপ জোৰ পাবা তোমাৰ ঔষধকেইটাও খাব লাগিব নহয় নহয় জানো হ'ব দিয়ক আপুনি যি ভাল দেখে চালোৱা কালৈ ফোন কৰি আছিলা দেউতালৈ ফোনটো লগা নাই সুইচ অফ হৈ আছে চাৰ্জ বা আছেনে নাই ফোনত কি হৈছে ফোনটো সুইচ অফ কৰি থয় দেউতা মাহত চাগে চেন্নাইৰ পৰা আহি গুৱাহাটী পালেহি এইবাৰতো চেন্নাইত কেইদিনমান বেছিকৈ থাকিম বুলি কৈছিলে কিন্তু হঠাৎ বা কিয় গুচি আহিল ফোনতো কথাবোৰ ভালকৈ নকয় নহয় নে মাৰ গাটোৱে বেছিকৈ বেয়া হ'ল নেকি নিগেটিভটো কিয় ভাবিছা কি জানিবা মাৰ বেমাৰটো আগতকৈ ভাল হৈছেই আৰু যদি চিকিৎসা কৰিবলৈ নাথাকেই তাত থাকিনো কি কৰিব অহা দেওবাৰ মানে এবাৰ ওলাবা নহ'লে গাঁৱৰ ঘৰৰ পৰা আহিমগৈ আমাক দেখিলে মায়ে ভাল পাব হ'ব দিয়া ওলাবা পানী অকণমান খাই লোৱা ব'লা আমি অলপ বাহিৰতে বহোঁগৈ যদিও খোজে খোজে সময়শীল হেৰা তুমি যে বাবাক আবৃত্তি কৰিবলৈ শিকাইছিলা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সেই বিখ্যাত কবিতাটো অসমীয়া ডেকাৰ উক্তি শক্তিপুত্ৰ মই ভক্তি বুকুত লৈ মুক্তিপ্ৰাসী হৈ অৰ্জুনময় গান্ধীপময় মই ধনঞ্জয় মৃত্যুক কৰিছো জয় মই অসমৰ মই ভাৰতৰ মই ডেকা ল'ৰা অগ্নিময় সৰুতে বাবাই কম ধুনীয়াকৈ কবিতা আবৃত্তি কৰিছিলেনে হেৰি গাড়ীৰ ল'ৰাজনে কিবা খালেনে তেওঁক মই খাবলৈ কৈ থৈ আহিছোঁ তুমি চিন্তা নকৰিবা তেওঁ গৈ আমাক একেবাৰে নগাঁৱৰ ঘৰত থৈ আহিবগৈ মোৰ লগতে আপোনাৰো বৰ কষ্ট হৈছে নহয় ইয়াৰ কষ্ট বুলি কিয় ভাবিছা এইটো বয়সত মই যদি তোমাক নাচাওঁ কোনে চাব এইটো মোৰ দায়িত্ব এটা কথা ঠিক বুজিছা তোমাৰ অসুখটোৰ কাৰণেই আমি বাহিৰৰ ইমানবোৰ ঠাই চাবলৈ পাইছোঁ এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত